গাইজ তোমালোকে কেনে আছে? আশা কৰিছোঁ ভালে আছে। তো সকলোৱে ভালে ৰাখক, সুস্থ ৰাখক, সবলে থাকক। তো গাইজ আজি মই এতিয়া পতাকা উত্তোলন কৰিব, তো আপোনালোককো দুখন তো চাই থাকিব আপোনালোকে। এতিয়া এইটো হ'ল 47তম মাঘী পূৰ্ণিমা, 47 বছৰ হৈছে গাইজ। তো আপোনালোককো দুখন তো মই চাই আহোঁ। তো বলক কি কৰি আছে তো চাই থাকিব। তো গাইজ এয়া চাব পাৰে আপোনালোকে পতাকাবিলাক আলোৱা হৈছে, এতিয়া এইবিলাক উত্তোলন কৰিব। আপোনালোকে দেখুৱাই থাকোঁ এইবিলাক মানুহে হেৰি উত্তোলন কৰিব। 47খান পতাকা, পুৰা টোটেল মিলি 47খান পতাকা আছে। 47জন মানুহে পতাকা উত্তোলন কৰিব। আপোনালোককো দেখুৱাই থাকোঁ। এইফালে গামোচা ৰেডি কৰি আছে এইদিন কেতিয়া মানুহক সম্বোধন জনাবলৈ। তো আপোনালোককো দেখুৱাই থাকিম। তো আপোনালোকে গোটেইখিনি ভিডিঅ' চাই থাকিব। তো বলক গাইজ তো চাই থাকক। আৰু গাইজ মই ঘৰত আহি পেলাই ৰেকৰ্ড কৰি দিছোঁ চাউণ্ডটো, তো বেয়া নাপাব। তাৰে চাউণ্ড দিব নোৱাৰিলোঁ, তাতে মিউজিক বাজি আছিল সেইকাৰণে। তো গোটেইখিনিত আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বলক গাইজ তো গাইজ এয়া চাব পাৰে কমল দাহঁতেও দি আছে গামোচা, সম্বৰ্ধনা জনাই আছে। তো চাব পাৰে কমল দা, জিন্তু চবে সম্বৰ্ধনা জনাইছে, বিকাশ হাতেও। তো আপোনালোকে গোটেইখিনি ভিডিঅ' চাই থাকক। তো বলক এয়া চাব পাৰে জিন্তু যাব এতিয়া। তো আপোনালোকে গোটেইখিনি চাই থাকিব ভিডিঅ'। তো বলক গাইজ তো চাই থাকক, কেনেকুৱা লাগে এটা কমেণ্ট কৰিব। তো চাই থাকক, জিন্তুও যাব, এয়া গৈছে হেৰিহঁতে কোন ইয়াৰ নামটো মই পাহৰি গৈছোঁ, মনত নাই। তো চৰি গাইজ। তো বলক আপোনালোকে চাই থাকক গোটেইখিনি ভিডিঅ'। তো গাইজ চাউণ্ডটো নেদিয়াৰ কাৰণে বেয়া নাপাব। তে চাউণ্ডটো দিলে মোৰ কপিৰাইট লাগি যাব, সেইকাৰণে মই চাউণ্ডটো দিয়া নাই। আৰে মাইকৰ চাউণ্ডটো উঠিলে সেই হৈ যায় না, কপিৰাইট লাগি যাব। কপিৰাইট লাগিলে দিগদাৰ। তো গাইজ চৰি। তো ভিডিঅ'টো মই ঘৰত আহি পেলাই ক্লিপটোৰ চাউণ্ডটো দিছোঁ। আৰু তো আপোনালোকে গোটেইখিনি ভিডিঅ' চাই থাকক। অলপ চিনেমেটিক্স ভিডিঅ' দেখা পাব লাষ্টত দেখিন। তো চাই থাকিব। তো বলক তো চাই থাকক আপোনালোকে। তো মুকুট মামাৰ মুখখন উঠাব নোৱাৰিলোঁ ভালকৈ, তো বেয়া নাপাব গাইজ। তো সম্বৰ্ধনা জনাইছিল তেওঁকো, তো গোটেইখিনি উঠাব নোৱাৰিলোঁ তেওঁৰ মুখখন, তো বেয়া নাপাব। মুকুট মামাৰ যি ভিডিঅ' চাই আছে প্লিজ বেয়া নাপাব। ভিডিঅ'টো উঠাবই নাপালোঁ, মই তোমাৰ ওচৰতে থাকিলোঁ না, সেইকাৰণে উঠাব নোৱাৰিলোঁ ভালকৈ, তো বেয়া নাপাবা। তো গাইজ তো গোটেইখিনি চাই থাকিব আপোনালোকৰ ভিডিঅ'। তো বলক তো চাই থাকক। তো লাষ্টত দেখিনতো চিনেমেটিক্স ভিডিঅ' অলপমান পাব। তো চাই থাকক আপোনালোকে, গোটেই ভিডিঅ'টো চাব, তেতিয়াহে পাব। তো বলক কাটি কুটি নাচাব গাইজ। তো গোটেই কমপ্লিট ভালকৈ চাব ভিডিঅ'টো। ভাল লাগিলে প্লিজ এটা কমেণ্ট কৰি দিব। আৰু পুতুলাই এতিয়া সম্বোধন জনালে এটাক, তো নামটোতো মই নাজানো দিয়কচোন গোটেইখিনিৰে চবৰে। তো ৰঞ্জন মাহঁতে জানে, গ্ৰাম সুৰেশ মাহঁতে নাম জানে। তো আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। তো এগাই চহৰে নৱদাই সম্বৰ্ধনা জনাবলৈ গৈছে। ইয়াৰ পিছতে পতাকা উত্তোলন আছে। ইয়াৰ চবৰে পতাকা উত্তোলন কৰিবলৈ গৈছে ৰঞ্জন মাহঁত। আৰু এইটোৰ নামটো মই নাজানো, ৰঞ্জন মাৰ লগত যোনটো মানুহ গৈছে। তো আপোনালোকে গোটেইখিনি চাই থাকিব পতাকা উত্তোলনৰো ভিডিঅ' ক্লিপটো চাই থাকক আপোনালোকে গোটেই। তো বলক তো চাই থাকক গাইজ।
তো গাইছ আৰু ইয়াৰ পতাকা উত্তোলন হৈ গ'ল, গোটেইখিনি কমপ্লিট। এতিয়া অলপমান ভাষণ দিব, তো ভাষণৰ চাউণ্ডখিনি উঠা নাই, তো গাইজ তো বেয়া নাপাব। মই মোৰখিনি উঠিলে কিন্তু ভাষণৰ চাউণ্ডখিনি নুঠিলে তো বেয়া নাপাব। তো গোটেইখিনি ভিডিঅ' চাই থাকক, তো বলো গাইজ তো চাই থাকক। পূৰ্ণিমা তিথিটো আমাৰ আটাইবোৰ তিথিৰ ভিতৰতে আমাৰ গোটেই পৃথিৱী মানে ধৰাতল জীৱ জন্তু বা প্ৰকৃতিৰ কাৰণে সদায় এক বিশেষ তাৎপৰ্য বহন কৰে। আমি যদি স্বাস্থ্যগত দিশেদিও চাওঁ তেতিয়াহ'লে আপোনালোকে আটাই জানে যে সাগৰত জোৱাৰ ভাটা পূৰ্ণিমাৰ দিনাখনেই উঠে। তাৰ মানে আমাৰ যি এই সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবিলাক আছে, এই গ্ৰহ নক্ষত্ৰবিলাকৰ প্ৰভাৱ আমাৰ গোটেই পৃথিৱীতে পৰে আৰু পৃথিৱীত থকা প্ৰত্যেক জীৱ জন্তুকে ধৰি আটাইবিলাকৰ ওপৰতে পৰে। সেইকাৰণে আজিৰ দিনটোত আপোনালোকে যদি মানে লক্ষ্য কৰে, কোনোবা যদি বেমাৰী থাকে বেমাৰটো সিদিনা বেছিকে উক দিয়ে। ঠিক তেনেকুৱাকে যদি মনত যদি কিবা ভাৱ থাকে, যিটো ভাৱ থাকে, যিটো ভাৱৰ দ্বাৰা মানুহজন পৰিচালিত হৈ থাকে, সেই ভাৱটো পূৰ্ণিমাৰ দিনাখন পৰা তো যজ্ঞৰ পৰা যিটো আমাৰ ধোঁৱা ওপৰত উঠিব, সেই ধোঁৱাটোৰ পৰা আকৌ মানে মেঘ সৃষ্টি হ'ব, তাৰ পৰা বৰষুণ হ'ব, বৰষুণৰ পৰা অন্ন হ'ব, অন্নৰ পৰা আমি মনুষ্যই আমি তাৰ পৰা ভোজন পাম। এই কাৰণে মানে যজ্ঞৰ মানে 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 প্ৰাধান্যতাটো তাতে আহে। তাৰোপৰি যজ্ঞত আমি যিবিলাক মানে সুগন্ধি দ্ৰব্য বা ঘি এইবিলাক মানে আমি দিওঁ, তো ঘিৰ পৰা কি হ'ব, সেইটো শুদ্ধ কৰাত আমাৰ যিবিলাক জীৱাণু থাকে এই জীৱাণু মুক্ত কৰাত সহায় কৰে। গতিকে সেইকাৰণে যজ্ঞৰ মানে এতিয়া বৈজ্ঞানিকভাৱে তাক বিশ্লেষণ কৰোঁতে গম পালে যে আমাৰ বৈদিকভাৱে যিবিলাক কথা কোৱা আছিল সেইবিলাক সম্পূৰ্ণভাৱে বৈজ্ঞানিক কথা, আৰু তাৰ মানে সদায় মানে এটা আমাৰ মানৱ শৰীৰত বা মানৱ জগতত তাৰ এটা প্ৰাধান্যতা আছে বা তাৰ এটা মানে বৈশিষ্ট্যতা আছে। গতিকে তাৰোপৰি আমি যেতিয়া যজ্ঞ কৰোঁ, যজ্ঞ কৰাৰ ফলত কি হয়, আমি তিনি ধৰণে শুদ্ধি হওঁ। শাৰীৰিকভাৱে যজ্ঞ কৰাৰ বুলি জানো অমৰজ্যোতি দাস ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নীলপুৰ গাঁৱৰে আটাইতকৈ কনিষ্ঠ ব্যক্তি শ্ৰদ্ধা ৰাজদীপ চৌধুৰী ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এই তিনিওজন ব্যক্তিক আমি পৰাণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সেইদিনা য'ত লাগছি
তো গাইছ চাবৰে মামীহঁতে খিচাৰি বনাবৰ কাৰণে চব্জি কুটি আছে। তো আপোনালোকে চাব পাৰে এয়া মামী আৰু আইতাহঁত গোটেইবিলাকে লাগিছে। তো এয়া চাব পাৰে থাপটো কি মজা লগা হৈছে গাইছ ফাকুৱা দিয়াৰ কাৰণে। আৰু ইফালে খেৰালটোত ফুলৰ মালা চলাটো গতাই দিছে। তো এয়া চব্জি কুটি আছে। তো চাব পাৰে সেইফালেও পাকঘৰখিনিও ৰেডি কৰি আছে গোটেইখিনি। তো আপোনালোকে চাই থাকক, গোটেইখিনি ক্লিপ দেখুৱাব নোৱাৰিলোঁ খিচাৰি বনোৱা ক্লিপখিনি। তো বেয়া নাপাব গাইছ। তো এইখিনি দেখুৱালোঁ, বাকীখিনি নোৱাৰিলোঁ। এয়া চাব ৰঙালাও চঙালাও গোটেইখিনি কুটাই আছে। আলু চালু গোটেই চব্জি কুটা হৈছে আধা আধুৰা। তো আলু চালু কুটা এইবিলাক হৈছে আৰু কুটি আছে খিচাৰি বনাব। তো আপোনালোকক দেখুৱাবতো নোৱাৰিম। তো এইখিনিয়ে দেখুৱালোঁ, বাকী নোৱাৰিলোঁ। তো কামত লাগি যাব লগা হৈছে মই, সেইকাৰণে ভিডিঅ' নহ'লে এইখিনি ক্লিপ। তো আপোনালোকে গোটেই চাই থাকক ভিডিঅ'। তো ব'ল গাইছ। তো কাৰ্যকৰ্তা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু শ্ৰদ্ধাৰ যিটো কলিতা ডাঙৰীয়া মন্দিৰৰ মুখ্যদ্বাৰ উন্মোচন কাৰ্যসূচী কৰাৰ বাবে মই ধন্যবাদ। নীলপুৰ শ্ৰী শ্ৰী নাৰায়ণদেৱ নামঘৰ প্ৰাংগণত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হোৱা এই পবিত্ৰ মাঘী পূৰ্ণিমা তিথিৰ যি ব্যাপক আয়োজন, এই আয়োজনৰ আঁৰত থকা শ্ৰদ্ধাৰ আয়োজক সমিতি, নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আজিৰ এই শুভক্ষণত মোৰ ওচৰত একেলগে থকা ভাতৃপ্ৰতিম গগন দাস ডাঙৰীয়া, তেখেত এই অনুষ্ঠানটোৰ এজন আমন্ত্ৰিত অতিথি। মোৰ লগতে উপস্থিত থকা শ্ৰদ্ধাৰ প্ৰণৱ শৰ্মা ডাঙৰীয়া, শ্ৰদ্ধা নিৰোদা আৰু এই উৎসৱ আয়োজন সমিতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত ভাতৃপ্ৰতিম আমাৰ সুৰেশ, আটাইলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিছোঁ আৰু উপস্থিত ধৰ্মপ্ৰাণ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিয়েই নহওক, এই নীলপুৰ নাৰায়ণদেৱ নামঘৰৰ এটা দীঘলীয়া ইতিহাস আছে। নীলপুৰ নাৰায়ণদেৱ নামঘৰৰ কৰ্মকৰ্তাসকল সকলোকে মোৰ ধৰ্মভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এই অনুষ্ঠানটো
বহু দিনৰ পৰা ইয়াত চলি আহিছে যদিও লাহে লাহে ইয়াৰ উন্নতি দেখা পোৱা গৈছে বা অঞ্চলবাসীয়ে দেখা পাইছে। ব্যক্তি শ্ৰদ্ধাৰ ৰমণী দাস ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু এই আমাৰ মহান অনুষ্ঠানটিত তেখেতে এথালি ভোগ দি যি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতৰ অধিক সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। লগতে ভক্তবান ৰাইজৰ উদ্দেশ্যে তেখেতক চমুকৈ দুআষাৰ কোৱাৰ বাবে মই আহ্বান জনাইছোঁ। তো গাইছ ইয়াৰ চাব পাৰে চবে চাকি তাকি জ্বলাই আছে। তো ইয়াতে মই জ্বলাই দিম অলপমান দেৰিকৈ। তো মই ভিডিঅ'ত দেখুৱাব নোৱাৰোঁ মই জ্বলোৱাখিনি। তো আপোনালোকে গোটেই মিনিট চাই থাকক ভিডিঅ'টো। তো বলতো চাই থাকক আপোনালোকে ইয়াৰ চাকি তাকি জ্বলাই আছে চবে। তো চাই থাকক। তো গাইছ চাবৰে মামী ইয়াতে চাকি তাকি জ্বলাই দি আছে। এইফালে বামুণে মাতি আছে মন্ত্ৰ। তো সেৱা কৰি আছে। তো আপোনালোকে চাব পাৰে চবে চব কৰি আছে আৰু মই চাকি তাকি জ্বলাই ৰেডি হৈ আছোঁ। তো আখৰমে এতিয়া জ্বলাই দিছিলে। তো আপোনালোকে গোটেইখিনি চাই থাকক ক্লিপ। তো চাই থাকক ভিডিঅ'টো। তো গাইছ চাব পাৰে চাকি তাকিটো চব জ্বলোৱা হ'লে। তো এতিয়া আপোনালোকে চিনেমেটিক শ্বট এটা চাই থাকক। তো বলকটো চাই থাকক। গাইজ ভিডিঅ'টো কেনে লাগিল? ভাল লাগিল যে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে নটিফিকেশ্যনবিলাক পাই থাকিব ভিডিঅ'ৰ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। তো ভিডিঅ' লৈ আহি আছোঁ আৰু তো চাই থাকিব গোটেই ভিডিঅ'ত। তো বাই বাই গাইজ। তো